নমস্কাৰ আটাইকে। যোৱাকালি 8 জুলাই 2003 আমাৰ নাটক আছিলে মঙলদৈত প্ৰেছ ক্লাবত হৈছিলে, জিলা পুথিভঁৰালত হৈছিলে। ৰাজ্যিক নাট সমাৰোহ বিপুল চলিহাৰ বৰগীত। এতিয়া আমি কৰি আছোঁ। নাটকখনত আমাৰ তিনিটাই চৰিত্ৰ আছিলে। আমি এতিয়া খাব যথেষ্ট প্ৰদান অকণমান ৰেষ্ট লওঁ। তাৰপিছত বাজিব চাগে, আমি অকণমান ৰেষ্ট লৈছোঁ। ষ্টেজত উঠাৰ আগে নাটকত উঠাৰ আগে অকণমান ৰিহাৰ্চেল কৰি আছিলোঁ। কোনোবাই ভিডিঅ' বনাই দিলে মনে মনে লগৰ এজন। মই ঘৰৰ মালিকৰ চৰিত্ৰ এটা কৰিছিলোঁ। গোটেইকেইটা এজেড মানুহৰ চৰিত্ৰ কৰিছোঁ। এগৰাকী জ্যোতিৰ্পা শৰ্মা, খুব ভাল অভিনেত্ৰী, এনেকৈ নকৰে হয়। দাদাই হয়, তেখেতে দেখিছেও, সঁচাকৈ বৰ ভাল লাগিলে মঙলদৈত গৈ। নাটকখন কৰি ৰাইজৰ যিটো মৰম আশীৰ্বাদ সঁহাৰি পাইছোঁ, সঁচাকৈ বৰ ভাল লাগিছে। তাকে আপোনালোকক অকণমান দেখুৱালোঁ আৰু। যদিও গৰম, আমাৰ কিন্তু ফলত মানে ৰাইজৰ সঁহাৰি পাই সঁচাকৈ নাটকখন কৰি ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাবচোন।
কিমান বেছি চিন্তা নকৰিব মই আছোঁ নহয় আপোনাক মই কথা দিওঁ আজিৰে পৰা এই লাখুটি বিহীন তিনিওজনে হওক তিনিওৰে লাখুটি বহুত ভাল লাগিল বাকী আৰু কথা পাতিম তাৰপিছত আহিল অসুস্থ হ'ল মুণ্ডাৰ লগত মই কথা পাতিব নাপালোঁ আৰু সেই দুখতে তাৰপিছত কিয় বা ক'ব নোৱাৰিলোঁ মই নাটকখন কৰিব নোৱাৰিলোঁ আজি তাৰপিছত যেতিয়া আৰ্টিষ্ট গিল মললৈ ক'লে লাখুটিখন মুণ্ডাৰ কৰণত কৰিব লাগে মোৰ নোম থিয় হৈছে যিজন মানুহে চাই গৈছিল তাৰপিছত নাটকখন কৰা হোৱা নাছিল মই কৰা নাছিলোঁ আকৌ সেইখনৰ কাৰণে মাতিছে তাৰপিছত মই ক'লোঁ নাই মুণ্ডাৰ খাতিৰত মুণ্ডাৰ কাৰণে মই ক'ৰবাত যাম খালে আকৌ তাত লাখুটিয়ে দিম আৰু আজি সেইকাৰণে মই লাখুটিয়ে ইয়াত লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গতিকে মুণ্ডাকো মই ইয়াৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ নাটকখন কেনেকুৱা পালে আপোনালোকৰ বিচাৰৰ বাবে মই এৰি দিলোঁ এতিয়া মই আমাৰ কলা কুশলীসকলক চিনাকি কৰাই দিছোঁ জ্যোতিৰূপা শৰ্মা কলিতা জ্যোতিৰ চৰিত্ৰ কৰিছিলে নাটকতো মোৰ পত্নী হৈছিলে সঁচাকৈও মোৰ পত্নী বাস্তৱ পত্নী অপেচাৰেই এতিয়া নাট্যজগতখনত জনপ্ৰিয় অভিনেত্ৰী ধাৰাবাহিকটো আপোনালোকে দেখা পাই থাকে আমাৰ বিন্দাস কলনী যিখন ধাৰাবাহিক চলি আছে তাত কৰি আছে এতিয়ালৈকে আৰু অপেচাৰেই যিমান নাট্য প্ৰতিযোগিতাই হওক হেৰি হওক তাত শ্ৰেষ্ঠ অভিনেত্ৰী বহুবাৰ হৈছে এই মঙলদৈ বহাগ বিহুৰ যিখন নাট্য প্ৰতিযোগিতা হয় তাত আমি বিভ্ৰান্তি নাট এখন আনিছিলোঁ 8টা নে 9টা পুৰস্কাৰ পাইছিলোঁ একেলগে নাট্যকাৰৰ পৰা পৰিচালকৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰী শ্ৰেষ্ঠ কৌতুক অভিনেতা মই দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা এইখিনি ইয়াতে পাইছিলোঁ ৰঞ্জন তালুকদাৰ জনপ্ৰিয় কৌতুক অভিনেতা বৰ্তমানৰ অপেচাৰী জগতখনত আপোনালোকে ধাৰাবাহিকত বিন্দাস কলনীটো দেখা পাব আপোনালোকে কাম কৰি আছে বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ পৰা শ্ৰেষ্ঠ কৌতুক অভিনেতা পাবলৈ সক্ষম হৈছে আৰু ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছে আমাৰ লগত সংগীতত আছিলে মানৱজ্যোতি দত্ত মানৱ আৰু পোহৰত আছিলে হৰে কৃষ্ণ শৰ্মা হৰে কৃষ্ণ আৰু মঞ্চ সজ্জাত আছিল মইদুল